স্বগত চাউলুং চুকাফাৰ সমন্বয়ৰ ক্ষেত্ৰত আমি সমবেত হৈছোঁ। আমাৰ প্ৰতিনিধি সভা হ'ব পৰাগধৰ চলিয়াৰ আমাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত হ'ব লাগিব। প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় স্তৰলৈ কাৰিকৰী অকাৰিকৰী সকলো স্তৰৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত নিশ্চিত হ'ব লাগিব। আকাশ চুব খোজে আমাৰ ছাত্ৰ ছাত্ৰীয়ে, গতিকে সেই সপোনবোৰ বাস্তৱত ৰূপায়িত হ'ব লাগিব। এইখন এখন আমাৰ হয়, বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ এইখন অসমত প্ৰভুত্ব থাকিব লাগিব। সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত হ'ব লাগিব আৰু সেই লক্ষ্যত উপনীত হ'ব পৰাকৈ ইয়াত ৰূপৰেখা অংকন কৰা হ'ব। এইখন অসম আমাৰ, ইয়াত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী স্থায়ী সাধাৰণ সম্পাদক ইয়াত মনোনীত কৰা হ'ব। প্ৰতিনিধি সভাই সদৌ অসম ছাত্ৰ সন্থাৰ স্থায়ী সাধাৰণ সম্পাদক মনোনীত কৰিব। বিদ্যালয় চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ জয়যাত্ৰা অব্যাহত থাকিব লাগিব আৰু আজিৰ প্ৰতিনিধি সভাত সেই বিষয়ে আলোচনা হ'ব, কাৰণ ইয়াত মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা লাগিব। চৰকাৰী মাধ্যমৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা অব্যাহত থাকিব লাগিব। সেই সম্পৰ্কত চৰকাৰে ফলপ্ৰসূ ব্যৱস্থা ল'ব লাগিব। এই বিষয়ত আমাৰ যথেষ্ট ক্ষোভ বেদনা খং আছে। প্ৰতিনিধি সভাই এই বিষয়ত আলোচনা কৰিব আৰু অসমত মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ জয়যাত্ৰা অব্যাহত ৰাখিব পৰাকৈ সিদ্ধান্ত গ্ৰহণ কৰিব। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিতীয় সৰ্ববৃহৎ সাংগঠনিক কাৰ্যসূচী এইবেলি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা, শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু শিৱসাগৰবাসী ৰাইজৰ আতিথ্যত ২৭-২৮ জানুৱাৰী দুদিনীয়া কাৰ্যসূচীৰ সৈতে সাধাৰণ সভাৰ আয়োজন কৰা হৈছে। এই সাধাৰণ সভাত জাতীয় জীৱনৰে সম্পৃক্ত বিষয়সমূহৰ নিৰ্মোহ বিশ্লেষণৰ সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত কি ধৰণে সুনিশ্চিত কৰিব পাৰি সেই দিশত আমি ৰূপৰেখা অংকন কৰিম। ছাত্ৰ সন্থাৰ সংগঠনটোৱে কি ধৰণে জাতীয় জীৱনত সেৱা আগবঢ়াবলৈ উৎসৰ্গিত মনোভাৱেৰে আগবাঢ়িব তাৰ পৰিকল্পনা যুগুত কৰা হ'ব আৰু তাৰ সমান্তৰালভাৱে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, এই সাধাৰণ সভাই এই কাৰ্যকালৰ বাবে ছাত্ৰ সন্থাৰ এগৰাকী স্থায়ী সাধাৰণ সম্পাদক মনোনীত কৰিব আৰু আমি অসমবাসী ৰাইজৰ আশীৰ্বাদ অভিভাৱকত্ব বিচাৰিছোঁ এই অনুষ্ঠানটো যাতে সুকলমে পাৰ হয় আৰু আপোনালোকৰ জৰিয়তে আটাইকে নিমন্ত্ৰণ জনাইছোঁ। চাওক, শিৱসাগৰবাসীৰ ৰাইজে সদায় বুকুৰ ৰুমেৰে সৈতে ছাত্ৰ সন্থাক জীপাল কৰিছে। ছাত্ৰ সন্থাৰ 1979 চনত শিৱসাগৰত গঠন হোৱা কাৰ্যনিৰ্বাহক সমিতি ঐতিহাসিক অসম আন্দোলনৰ নেতৃত্ব দিছিলে। সদৌ অসম ছাত্ৰ সন্থাৰ অসম আন্দোলনৰ পিছৰ প্ৰথমখন সাধাৰণ সভা ইয়াত অনুষ্ঠিত হৈছিলে আৰু তাৰ পিছতো পৰৱৰ্তী সময়তো 2005 চনত ইয়াত অধিৱেশন হৈছে। শিৱসাগৰ জিলাই সদায় আমাক অভিভাৱকত্ব প্ৰদান কৰি আহিছে আৰু সেই অভিভাৱকত্ব আশীৰ্বাদ ভৱিষ্যতৰ দিনতো কামনা কৰিছোঁ। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা, শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগত শিৱসাগৰবাসী ৰাইজৰ সহযোগত দুদিনীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাত আজি প্ৰথম দিনা কাৰ্যসূচীত আমি দেখা পাইছো আৰু প্ৰথম দিনা কাৰ্যসূচীতে আজি আমাৰ পতাকা উত্তোলন সন্মানীয় সভাপতি কৰিলে, শ্বহীদ তৰ্পণ হ'ল আৰু এই শিৱসাগৰ সাধাৰণ সভাতে আমি এটা সিদ্ধান্ত লৈছো যে স্থায়ী সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আমি নিৰ্বাচিত কৰিম। তাৰ লগে লগে অসমৰ ৰাইজৰ পৰা আমি তেওঁলোকৰ অভিভাৱক, তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছো যাতে অসমৰ ভৱিষ্যত, যাতে আমাৰ জাতি জনগোষ্ঠীয়ে গৌৰৱ কৰা সমগ্ৰ বিষয়টোলৈ আমি কেনেকৈ আগবাঢ়ি যাম তাৰ আমাৰ পৰিকল্পনা, তাৰে লক্ষ্য আৰু তাৰ লগে লগে এটা কথা ক'ব বিচাৰিছো যে শিৱসাগৰবাসী ৰাইজে যি ধৰণে আমাক সহায় সহযোগ আৰু সাহস দিছে তাকে আমি পাহৰিব নোৱাৰো আৰু শিৱসাগৰ ৰাইজে দেখাই দিছে যে সদৌ অসম ছাত্ৰ সন্থাৰ বিপদ সময়তে অসমৰ ৰাইজে সদৌ অসম ছাত্ৰ সন্থাৰ লগত থিয় হৈ আমাৰ লগত কাষ চাপিছে। আৰু তাৰ লগে লগে আমি ক'ব বিচাৰো যে সদায় আমি কওঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ কোনো ৰজা ঘৰ নাই যে আমাক আদেশ দিয়ে। আমাৰ ৰজা হৈ গ'ল আমাৰ অসমৰ ৰাইজ। গতিকে আমাৰ অসমৰ ৰাইজ যি ধৰণে আমাক আদেশ দিয়ে আমাৰ ভাল কামৰ কাৰণে, আমি ভাল
ছাত্ৰ ছাত্ৰীৰ জীৱনটোলৈ যি ধৰণে তেওঁলোকৰ সুৰক্ষা হয় তাৰে আমি পৰিকল্পনা লৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যেকটো সময় প্ৰত্যেকটো বিপদৰ সময় আমি অসমৰ ৰাইজক আমি চাপি তেওঁলোকৰ পৰামৰ্শ ল'ম আৰু আশা কৰিছো এই সাধাৰণ সভাখন এটা ফলাফল হয় আৰু ইয়াৰ পৰা এটা বাৰ্তা ভাল বাৰ্তা যে সমক্ৰমত সদৌ অসম ছাত্ৰ সন্থাৰ আজি কাৰ্যনিৰ্বাহক সভাখন আছে কাৰ্যনিৰ্বাহক সভাখন পিছতে প্ৰতিনিধি সভাখন হ'ব তাতে আমাৰ আলোচনা হ'ব স্থায়ী সাধাৰণ সভা কোন হ'ব তাৰে যাকে নিদিয়ক কিয় কিন্তু আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ যি ধৰণে আমাৰ সমগ্ৰ অসমতে এটা সমন্বয়ৰ বাৰ্তাৰ লগতে আমাৰ জাতি জনগোষ্ঠী বসবাস কৰা তেওঁলোকৰ এটা চিন্তাৰে আমাৰ সামাজিক যোনটো আমাৰ প্ৰব্লেম আছে বা আমাৰ ছাত্ৰ ছাত্ৰীৰ যোনটো প্ৰব্লেম আছে তাকে যদিও দায়িত্ব পাওক ভালকে কৰক আৰু অসমৰ প্ৰতি এটা আগবাঢ়ি যাওক বুলি মই আশা কৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত